हेलो स्टूडेंट्स आजर क्लासत आमी आलोचना करिम अनुहलनी 2.3 ৰ क्वेश्चन नंबर 4 तो सो क्वेश्चन नंबर 4 त আমাক দিয়া আছে ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা এক নম্বৰটো আছে আমাৰ x³ - 4x² + 2x + 5 ক x - 2 ৰে ভাগ কৰিলে তাৰ মানে এই ডাঙৰ বহুপদক আমাৰ এই সৰু বহুপদ দি কি কৰিব লাগিব আমাৰ ভাগ কৰিব লাগিব আমি জানো যে কোনো বস্তুক যদি আমি ভাগ কৰাৰ ফলত আমাৰ এটা কি ওলাব ভাগফল ওলাব আৰু এটা কি ওলাব ভাগশেষ ওলাব হয়নে সো এইটোৰ ক্ষেত্ৰত আমাক কি কৰিব দিছে আমাৰ ভাগফলটো ওলাব দিছে আৰু ভাগশেষটো ওলাব দিছে আমি জানো ভাগ কেনেকৈ কৰিব লাগে মই যদি কওঁ যে 13ক 2 ৰে भाग करिब लागे भाग करिब लागे तेनहले केनेके करिम एतो भाग केनेके करिब लागे जितो संख्याक भाग करिब लागे हेई संख्याটো এনেকে ভিতৰত লিখিব লাগে হয়নে আৰু যাৰ দ্বাৰা ভাগ কৰিব লাগে এটো বাহিৰত এনেকে লিখিব লাগে হয়নে সো এই ভাগটো আমি কেনেকে কৰো ভাগটো আমি কেনেকে কৰো যে 2 13 ৰ ভিতৰত কিমান বাৰ ভাগ যাব এটো আমি ওপৰত লিখো হয়নে 2 13 ৰ ভিতৰত কিমান বাৰ ভাগ যাব 6 বাৰ ভাগ যাব আকৌ কি কৰিব লাগে এই 6 ৰ দ্বাৰা এই 2 টো কি কৰিব লাগে আমাৰ পূৰণ কৰিব লাগে 2 * 6 কৰিলে কিমান হ'ব আমাৰ 12 হ'ব এটো ইয়াত লিখিব লাগে হয়নে তাৰ পিছত কি কৰিব লাগে আমাৰ মাইনাস কৰিব লাগে তেনহলে মাইনাস কৰিলে কি থাকিব আমাৰ অন থাকিব বাকি হয়নে এতিয়া উপৰত যেটো আমি সংখ্যা পালো সেই সংখ্যাটো কি কোৱা হয় ভাগফল বুজি পাইছা আৰু তলত যেটো আমাৰ বাকি থাকিল তলত এইটোৰ নাম কি ভাগশেষ হল তাৰ মানে যেটো ভাগ কৰাৰ ফলত যেটো আমি ফল পাও হেটো কি ভাগফল আৰু যেটো আমাৰ বাকি থাকি যায় হেটো কি ভাগশেষ বুজি পাইছা সো এবিলাক আমি হৰু থাকোতে কি কৰিছিল ভাগ কৰিছিল কিন্তু এতিয়া তোমালোকে ডাঙৰ হৈছা সো এবিলাক আৰু নাই এতিয়া আমাৰ কি কৰিব লাগে বহুপদৰ দ্বাৰা হৰণ কৰিব লাগে বুজি পাইছা আমি এটো মনত পেলাই দিছে এই কাৰণে কাৰণ এই নিয়মতে কি কৰিব লাগিব এবিলাক ভাগ কৰিব লাগিব বুজি পাইছা এটো ভালকে মন কৰিবা কি কৰিব লাগে কিমান বাৰ ভাগ গল হেটো ওপৰত লিখিব লাগে আকৌ এই ভাগফলৰ দ্বাৰা 2 টো পূৰণ কৰিব লাগে পূৰণ কৰি আকৌ ইয়াতে লিখিব লাগে তাৰ পিছত কি কৰিব লাগে মাইনাস কৰিব লাগে সেম প্ৰসেছত একে নিয়মত আমি কি কৰিম এইবিলাক ভাগ কৰিম বুজি পাইছা এইবিলাক আৰু নাই তোমালোকে যেটো ডাঙৰ হৈছা সো এইবিলাক আৰু নাই সো আমি আহা বহুপদক কেনেকৈ ভাগ কৰিব পাৰো ইয়াত চোৱা আমাক এটা ডাঙৰ বহুপদ দিয়া আছে কি দিয়া আছে বহুপদটো এইটো এটা বহুপদ দিয়া আছে এই বহুপদটো কিৰে ভাগ কৰিব লাগে x - 2 ৰে ভাগ কৰিব লাগে সো যেটো সংখ্যাৰে ভাগ কৰিব লাগে এটো বাহিৰত লিখিব লাগে তেনহলে আমি কি লিখিম আমি লিখিম এনেকে ভাগ চিহ্ন আsto দিলবা ভিতৰত কোনটো লিখিবা ভিতৰত ডাঙৰ যেটো বহুপদ দিয়া থাকিব হেটো লিখিবা ইয়াত চোৱা এটো হল ডাঙৰ আৰু এটো হল সৰু হয়নে ইয়াত চোৱা যে 13 টো আমি কি কৰিছিলো ভিতৰত লিখিছিলো আৰু বাহিৰত 2 লিখিছিলো তাৰ মানে সৰু সংখ্যাটো বাহিৰত লিখিব লাগে হয়নে সো ইয়াত x - 2 সৰু আছে গতিকে x - 2 কি কৰিব লাগিব আমাৰ বাহিৰত লিখিব লাগিব x - 2 বুজি পাইছা আৰু ডাঙৰ যেটো আমাৰ বহুপদ দিয়া আছে এটো ভিতৰত লিখিব লাগিব ডাঙৰটো কি আছে আমাৰ x³ - 4x² + 2x + 5 হল এতিয়া আমি কি কৰিম একে নিয়মত আমি ভাগ কৰিম ইয়াত লক্ষ্য কৰিবা ভাগটো কেনেকৈ কৰো সো ইয়াত চোৱা আমাৰ নাম্বাৰ আছিল সংখ্যা আছিল যাৰ কাৰণে আমি ডাইৰেক্ট ভাগ কৰিব পাৰিছিল হয়নে কিন্তু ইয়াতে কি আছে আমাৰ চলক আছে হয়নে সো এইবিলাক কেনেকৈ ভাগ কৰিম সো একেবাৰে সহজ নিয়ম কিছুমান ষ্টুডেন্টে এইবিলাক বহুত টান পায় সো মই একেবাৰে সহজ পদ্ধতিত বুজাই দিম একেবাৰে সিম্পল ট্ৰিক্সত শিকাই দিম কেনেকৈ ভাগ কৰিব লাগে সো ভিডিওটো ভালদৰে মন কৰা ইয়াত চোৱা প্ৰথমত কি কৰিম আমি লক্ষ্য কৰিম ইয়াত প্ৰথম পদটো কি আছে আমাৰ x আছে তাৰ পিছত চোৱা এই বহুপদৰ ভিতৰত প্ৰথম পদটো কি আছে x³ আছে হয়নে x³ আছে সো আমি কি কৰিম এই x - 2 ৰ দ্বাৰা
এই গোটেইখিনি তো আমি কি কৰিব নোৱাৰো, ভাগ কৰিব নোৱাৰো। সো তাৰ কাৰণে আমি কি কৰিম, এটা এটা পদৰ দ্বাৰা আমি কি কৰিম, ভাগ কৰিম। প্ৰথমত কি কৰিম, আমি এই x ৰ দ্বাৰা, এই প্ৰথম পদৰ দ্বাৰা এই প্ৰথম পদক কি কৰিম, আমি ভাগ কৰিম। বুজি পাইছা? এই গোটেইখিনি তো এতিয়া আমি ভাগ কৰিব নোৱাৰো, যাৰ কাৰণে আমি কি কৰিম, এই x ৰ দ্বাৰা এই x কিউবক একেটা স্টেপত কি কৰিম, আমি ভাগ কৰিম। সো ইয়াত চোৱা x আৰু ইয়াত কি আছে, x কিউব। দ্যাট মিন্স ইয়াত এটা x আছে আৰু ইয়াত তিনিটা x আছে, হয়নে? সো ইয়াৰ পৰা কিমানটা x দিলে এই x কিউবটো হ'ব। বুজি পাইছে কি কৈছো? ইয়াত x আছে আৰু ইয়াতে x কিউব আছে। দ্যাট মিন্স ইয়াত এটা x অলৰেডি আছে আৰু ইয়াতে তিনিটা x আছে। সো কেইটা x দিলে এই 3 টো হ'ব, পাৱাৰ 3 হ'ব। এই কি দিব লাগিব, আমাৰ ওপৰত 2 দিব লাগিব। এই যে দুটা x আৰু এটা x, তিনিটা x হ'ব না নাই, আমাৰ হৈ যাব। তোমালোকে যদি এনেকে নবুজা তেনেহলে এটা সিম্পল ট্ৰিক্স মনত ৰাখিবা, কি তোমালোকে এই পাৱাৰটো মাইনাস কৰি দিবা। ইয়াত চোৱা পাৱাৰ কি আছে, আমাৰ 3 আছে আৰু ইয়াত পাৱাৰ একো নাই, মানে কি আছে, আমাৰ 1 আছে, হয় না? সো তোমালোকে কি কৰিবা, পাৱাৰটো মাইনাস কৰিবা। পাৱাৰ 3 ৰ পৰা পাৱাৰ 1 মাইনাস কৰিলে পাৱাৰ 2 থাকি যাব, হয়নে? তাৰ মানে x স্কয়াৰ বাৰ ভাগ যাব। বুজি পাইছা? ভাগ কিমান বাৰ গল, আমাৰ x স্কয়াৰ বাৰ ভাগ গল। তাৰ পিছত কি কৰিব লাগে, এই x স্কয়াৰৰ দ্বাৰা আমি এই গোটেইখিনি পদ পূৰণ কৰি দিম। সো x স্কয়াৰৰ লগত x পূৰণ কৰিলে কি হৈ যাব, আমাৰ ইয়াত এটা x, ইয়াত দুটা x পূৰণ কৰিলে কি হৈ যাব, আমাৰ পাৱাৰটো প্লাস হৈ যাব। ইয়াত চোৱা পাৱাৰ 2 আছিল, ইয়াত আছিল পাৱাৰ 1। সো পাৱাৰ 2 পাৱাৰ 1 যোগ কৰিলে কিমান হৈ যাব, আমাৰ পাৱাৰ 3 হৈ যাব। বুজি পাইছা? তাৰ মানে পূৰণৰ ক্ষেত্ৰত কি কৰিব লাগে, পাৱাৰ যোগ কৰিব লাগে, আৰু হৰণৰ ক্ষেত্ৰত, ভাগ কৰাৰ ক্ষেত্ৰত পাৱাৰ কি কৰিব লাগে, মাইনাস কৰিব লাগে। ইয়াত চোৱা ভাগ কৰাৰ ক্ষেত্ৰত কি কৰিছিল, 3 ৰ পৰা 1 মাইনাস কৰিছিল, তাৰ পিছত 2 থাকিছিল আমাৰ। এতিয়া আমি কি কৰি আছো, x স্কয়াৰৰ দ্বাৰা x ক পূৰণ কৰি আছো। সো পূৰণ কৰাৰ সময়ত কি কৰিব লাগিব, পাৱাৰ যোগ কৰিব লাগিব। ইয়াত চোৱা পাৱাৰ 2 আছে, ইয়াত আছে পাৱাৰ 1। পাৱাৰ 1 আৰু পাৱাৰ 2 যোগ কৰিলে কিমান হ'ব, আমাৰ পাৱাৰ 3 হ'ব। বুজি পাইছা? তোমালোকে মাত্ৰ দুটা কথা মনত ৰাখিবা, ভাগ কৰাৰ ক্ষেত্ৰত পাৱাৰ কি কৰিব লাগে, মাইনাস কৰিব লাগে, আৰু তোমাৰ পূৰণ কৰাৰ সময়ত কি কৰিব লাগে, পাৱাৰ প্লাস কৰিব লাগে। মনত থাকিব, সিম্পল দুটা ট্ৰিক্স মনত ৰাখিলে হল। ভাগৰ ক্ষেত্ৰত কি হ'ব, মাইনাস, আৰু পূৰণৰ ক্ষেত্ৰত কি হ'ব, প্লাস। বুজি পাইছা? সো এই কথাটো মনত ৰাখিলে তোমালোকে যিকোনো এই টাইপৰ অংক কৰিব পাৰিবা। তাৰ পিছত চোৱা আমাৰ x স্কয়াৰৰ দ্বাৰা x ক পূৰণ কৰা হৈ গল। তাৰ পিছত চোৱা এই 2 টো পূৰণ কৰিব লাগিব। এই x স্কয়াৰৰ দ্বাৰা এবাৰ আমি কি কৰিম, -2 টো পূৰণ কৰিম। সো 2 ৰ লগত x স্কয়াৰ পূৰণ কৰিলে কি হৈ যাব, আমাৰ 2x স্কয়াৰ হ'ব। 2 ৰ লগত x স্কয়াৰ পূৰণ কৰিলে কি হ'ব, 2x স্কয়াৰ। এতিয়া কথা হল, সেই 2x স্কয়াৰ টো আমি লিখিম কত, ইয়াতে লিখিম না ইয়াতে লিখিম না ইয়াতে লিখিম। সো ইয়াত চোৱা যেহেতু রেজাল্ট আমাৰ কি হৈছে 2x স্কয়াৰ। সো x স্কয়াৰৰ তলত লিখিব লাগিব আমাৰ 2x স্কয়াৰ। ইয়াত চোৱা x স্কয়াৰ কত আছে, ইয়াতে আছে। গতিকে x স্কয়াৰৰ তলতে কি লিখিব লাগিব, আমাৰ 2x স্কয়াৰ টো লিখিব লাগিব, 2x স্কয়াৰ। বুজি পাইছা? তো এই 2x স্কয়াৰ টো ইয়াত লিখিলে কিন্তু নহব। বুজি পাইছা? x স্কয়াৰৰ তলত x স্কয়াৰৰ টাৰ্মস আহিব লাগিব। বুজি পাইছা? তাৰ পিছত চোৱা ইয়াতে সাইন এটা কোনোবা এটা দিব লাগিব। সাইন টো কি হ'ব, ইয়াত আছিল মাইনাস, ইয়াত আছিল প্লাস। গতিকে মাইনাস প্লাস পূৰণ কৰিলে কি হ'ব, আমাৰ রেজাল্ট হ'ব মাইনাস। বুজি পাইছা? এতিয়া আমি কি কৰিম, মাইনাস কৰি দিম। মাইনাস কৰোতে কি কৰিব লাগে, সাইন টো অপোজিট কৰিব লাগে, তাৰ মানে বিপৰীত কৰি দিব লাগে। বিপৰীত, দ্যাট মিন্স ইয়াত চোৱা একো নাই, মানে প্লাস আছে, প্লাস থাকিলে আমি কি দিম, তলত এনেকে মাইনাস দিম। আৰু ইয়াতে কি আছে, মাইনাস, মাইনাস থাকিলে আমি কি দিম, প্লাস দিম। তাৰ মানে উল্টাটো হৈ যাব, চেঞ্জ হৈ। যদি মাইনাস থাকে প্লাস হ'ব, আৰু প্লাস থাকিলে মাইনাস হ'ব। বুজি পাইছা? এতিয়া চোৱা ইয়াত আছে x কিউব, ইয়াত আছে x কিউব। সো x কিউব আমাৰ সেম আছে, গতিকে এটো আমি ক্যান্সেল কৰিব পাৰো। আৰু তোমালোকে মনত ৰাখিবা, এই প্ৰথম যেটো টাৰ্মস এটো একেই আহিব। ইয়াত যদি ওপৰত x কিউব আহিছে, ইয়াতে x কিউব আহিবই লাগিব। বুজি পাইছা? ওপৰত যেটো টাৰ্মস থাকিব, যেটো পদ থাকিব, সেই সেম পদটো তলত আহিবই লাগিব পূৰণ কৰি। যদি কিবা উল্টা পুল্টা আহে তেনেহলে ভাবিবা অংক ভুল হৈছে।
বুজি পাইছা সো প্ৰথমত x কিউব তলতো x কিউব আহিছে সো প্ৰথমটো এনি টাইম সদায় কি যাব ক্যান্সেল যাব তাৰ পিছত সোয়া ইয়াত আছে আমাৰ কি 4টা x স্কয়াৰ আৰু ইয়াতে কি আছে আমাৰ 2টা x স্কয়াৰ এতিয়া আমি কি কৰিম 4টা x ইয়াৰ আগত সাইনটো আমাৰ কি আছে ইয়াৰ আগত সাইন আছে কি আমাৰ মাইনাস আৰু এই 2x স্কয়াৰৰ আগত সাইনটো কি আছে এই 2x স্কয়াৰৰ আগত সাইনটো কি আছে প্লাস আছে এটা মনত ৰাখিবা এই ব্র্যাকেটত যেটো সাইন দিয়া থাকিব যেটো সাইন পিছত তুমি লিখিবা হেটো হে মনে মনে ধৰি লবা উপৰত কি আছে এটো বাদ দিয়া উপৰৰ সাইনটো তুমি মনে মনে গুছাই দিয়া ধৰা এটো নাই ইয়াত বুজি পাইছা ব্র্যাকেটৰ ভিতৰত কি আছে এটো হে মেন তাৰ মানে এই 2x স্কয়াৰৰ আগত আমাৰ প্লাস সাইন আছে আমি ধৰি লম গম পাইছা সো আমি কি কৰিম তেনেহলে এটোৰ আগত আছে মাইনাস আৰু এটোৰ আগত কি আছে আমাৰ প্লাস তেনেহলে এটা মাইনাস আনটো প্লাস থাকিলে কি কৰিব লাগে আমাৰ মাইনাস কৰিব লাগে সো 4x স্কয়াৰৰ পৰা 2x স্কয়াৰ বাদ দি দিয়া তাৰ মানে 4টা x স্কয়াৰৰ পৰা 2টা x স্কয়াৰ বাদ দি দিয়া তেনেহলে কেইটা x স্কয়াৰ থাকিব यस আৰু 2টা x স্কয়াৰ থাকি যাব বুজি পাইছা এতিয়া সোয়া 4x স্কয়াৰ আছিল আমাৰ ডাঙৰ আৰু 2x স্কয়াৰ আছিল আমাৰ সৰু ইয়াত 4টা ইয়াত 2টা থকাটো কি সৰু সো এই 4ৰ আগত তাৰ মানে ডাঙৰটোৰ আগত কি সাইন আছিল হেতু লক্ষ্য কৰিব লাগিব ডাঙৰটোৰ আগত কি সাইন আছিল আমাৰ মাইনাস সাইন আছিল সো সেই মাইনাস সাইনটো কি কৰিব লাগিব ইয়াত বহাব লাগিব মনত থাকিব তো ডাঙৰটোৰ আগত যেটো সাইন থাকিব সেই সাইনটো আমাৰ তলত আহি বহাই দিব লাগিব ডাঙৰটোৰ আগত যদি মাইনাস থাকে মাইনাসটো দিব লাগিব ডাঙৰটোৰ আগত প্লাস থাকিলে প্লাসটো আনি দিব লাগিব বুজি পাইছা তাৰ পিছত সোয়া বাকি থাকিল কি আমাৰ 2x + 5 এই 2x + 5 আমি এজ ইট ইজ একে লিখিম ইয়াৰ তলত যেহেতু একো নাই মাইনাস কৰিব লগা বস্তুই নাই সো এইখিনি আমাৰ কি থাকিব একেই থাকিব কি আছে আমাৰ +2x + 5 এজ ইট ইজ একেই থাকিব বুজি পাইছা এতিয়া সেম প্ৰসেছত এইখিনি যেনেকৈ ভাগ কৰিলো সেম ভাবে আমি এবাৰ কি কৰিম এই প্ৰথম পদৰ দ্বাৰা এই প্ৰথম পদটো কি কৰিম আমি ভাগ কৰিম গম পাইছা সো তাৰ কাৰণে সো সেম একই প্রসেসত কৰিব লাগিব মাত্ৰ এটা কন্ডিশন মনত ৰাখিবা হেতু কি আচ্ছা মাত্ৰ এটা কন্ডিশন মনত ৰাখিবা যে ভাগ কৰাৰ ক্ষেত্ৰত পাৱাৰ কি কৰিব লাগে মাইনাস কৰিব লাগে আৰু পূৰণ কৰাৰ ক্ষেত্ৰত পাৱাৰ কি কৰিব লাগে প্লাস কৰিব লাগে বাকি একো মনত ৰাখিব নালাগে এই দুটা পয়েন্ট মনত ৰাখিলেই হল সো এতিয়া আমি ভাগ কৰিম কি দি ভাগ কৰিম x দি ভাগ কৰিম কাক ভাগ কৰিম 2x স্কয়াৰক ভাগ কৰিম তাৰ মানে প্ৰথম পদৰ দ্বাৰা সদায় প্ৰথম পদক ভাগ কৰিব লাগে সো x ৰ দ্বাৰা আমি কি কৰিম এই x ৰ দ্বাৰা আমি 2x স্কয়াৰক ভাগ কৰিম মন কৰিবা ইয়াত সাইনটো কি আছে আমাৰ একো নাই মানে প্লাস আছে আৰু ইয়াত সাইনটো কি আছে আমাৰ মাইনাস আছে সো ইয়াত প্লাস ইয়াত মাইনাস প্লাস মাইনাসে কি হয় আমাৰ মাইনাস হয় তেনেহলে ইয়াত কি দিব লাগিব আমাৰ মাইনাস দিব লাগিব গম পাইছা তাৰ পিছত সোয়া ইয়াত একো নাই মানে কি আছে আমাৰ 1 আছে হহক আৰু ইয়াত হহকটো কিমান আছে আমাৰ 2 আছে সো এই 1 টো এই 2 ৰ ভিতৰত কিমান বাৰ ভাগ যায় 1 2 ৰ ভিতৰত obviously 2 বাৰ ভাগ যায় সো ভাগফলটো কি হ'ব ইয়াত 2 হ'ব তাৰ পিছত সোয়া কি আছে আমাৰ x আছে আৰু ইয়াত কি আছে x স্কয়াৰ আছে এক ফালৰ পৰা কামটো কৰি যাবা যে আগত কি আছিল প্লাস তাৰ পিছত হহক তাৰ পিছত চলক গম পাইছা এতিয়া চলকৰ কাম কৰা চলকটো কি আছে আমাৰ x তাৰ মানে এটা x আছে ইয়াত আৰু ইয়াতে কেইটা x আছে আমাৰ দুটা x স্কয়াৰ আছে তাৰ মানে দুটা x আছে সো ইয়াত সোয়া পাৱাৰ তাৰ মানে 2 আছে আৰু ইয়াতে পাৱাৰ একো নাই মানে কি আছে আমাৰ 1 আছে সো পাৱাৰ 2 ৰ পৰা পাৱাৰ 1 টো মাইনাস কৰি দিয়া তেনেহলে কি থাকিব আমাৰ পাৱাৰ 1 থাকি যাব উপৰত 1 লিখিব নালাগে হয়নে তাৰ মানে আলটিমেটলি 2x বাৰ ভাগ যাব গম পাইছা এতিয়া সেম আগৰ প্ৰসেসত কি কৰা এতিয়া পূৰণ কৰি দিয়া এই 2x ৰ দ্বাৰা এবাৰ কি কৰিম এই গোটেই এইখিনি পূৰণ কৰিম 2x ৰ লগত x পূৰণ কৰিলে কি হৈ যাব কি হ'ব আমাৰ 2x ইয়াত এটা x আছে ইয়াত আৰু এটা x আছে তাৰ মানে 2x স্কয়াৰ হ'ব দুটা হৈ যাব 2x স্কয়াৰ প্লাস মাইনাস কি হ'ব মাইনাস তোমালোকক কৈছিলো নহয় উপৰত যেটো টার্মস থাকিব হেই একে টার্মসটো তলত আহিব লাগিব আচ্ছা
আচ্ছা x এর দ্বারা পূরণ হয়ে গেল এতে আমি কি করিম এই 2 এর দ্বারা পূরণ করিম ইয়াত সোয়া -2 এর দ্বারা আমার পূরণ করিব লাগে কি পূরণ করিব লাগে 2x পূরণ করিব লাগে সো 2 * 2 কিমান হবে আমার 4 আর লগত কি আছে এটা x তার মানে 4x সো 4x তো আমি লিখিম কত 5 এর তলত লিখিম নে 2x এর তলত লিখিম কত লিখিব লাগিব যেহেতু 4x x আছে সো x এর তলত লিখিব লাগিব কি হ'ব তেনেহলে 4x গম পাইছা তার পিছত সোয়া সাইন তো কি হবে ইয়াত এটা সাইন তো কিবা এটা দিব লাগিব ইয়াত সোয়া এটোৰ আগত আছিল মাইনাস এটোৰ আগতে কি আছে আমাৰ মাইনাস সো মাইনাস মাইনাস পূরণ হলে কি হৈ যাব আমাৰ প্লাস হৈ যাব হয়ছে এটা কি কৰিম আমি মাইনাস কৰি দিম হে মাইনাস কৰিতে কি কৰিব লাগে এই সাইন বিলাক অপোজিট কৰি দিব লাগে বিপরীত কৰি দিব লাগে উল্টা কৰিব লাগে সো এটো যেহেতু আমাৰ কি আছিল মাইনাস সো এটো কি হৈ যাব প্লাস এটো যেহেতু প্লাস আছে এটো কি হৈ যাব মাইনাস বুঝি পাইছা এতিয়া প্রথমটো কইছিল কি হয় ক্যান্সেল যায় মানে উপরত তলত একে বস্তু আছে ক্যান্সেল যাব তার পিছত সোয়া এইটোৰ ক্ষেত্ৰত 2x এর আগত কি সাইন আছে আমার প্লাস সাইন আছে 4x এর আগত কি সাইন আছে 4x এর আগত কি সাইন আছে মাইনাস সাইন আছে হয়না এই প্লাস তো কইছিল নহয় প্লাস তো উপরত যেটো থাকিব তো বাদ দি দিবা ব্র্যাকেটত কোনটো লিখি থাকে হেটো হে তুমি ধৰি লবা বুজি পাইছা উপরত কি সাইন আছে এটো বাদ দি দিবা এটো ধৰি লবা নাই ইয়াত তোমালোকৰ তেনেহলে ইয়াত কি সাইন আছে আমাৰ মাইনাস সাইন আছে সো উপরটো প্লাস তলটো মাইনাস এটা প্লাস আনটো মাইনাস কি হ'ব তেনেহলে মাইনাস হৈ যাব সো আমি মাইনাস কৰিম এতিয়া কথা হল কোনটোৰ পৰা কোনটো মাইনাস কৰিম ইয়াত সোয়া 4x আছে ইয়াতে 2x আছে তাৰ মানে 4x হল ডাঙৰ আৰু 2x হল সৰু তাৰ মানে 4x এর পৰা 2x কি কৰিব লাগিব আমাৰ বিয়োগ কৰিব লাগিব তেনেহলে 4টা x এর পৰা 2টা x বাদ দিলে কেইটা x থাকিব यस 2টা x থাকিব হয়নে এতিয়া ডাঙৰটো সাইন লক্ষ্য কৰা চিহ্ন লক্ষ্য কৰা ডাঙৰটোৰ আগত কি সাইন আছে মাইনাস আছে নে প্লাস আছে ডাঙৰটো কোনটো 4 তেনেহলে 4 এর আগত কি সাইন আছে মাইনাস আছে সো মাইনাস সাইনটো দিব লাগিব হয়নে ডাঙৰটোৰ আগত যেটো সাইন থাকিব সেই সাইনটো দিবই লাগিব মাস্ট বি হল তার পিছত থাকিল কি আমাৰ প্লাস 5 হল এতিয়া সেম একে প্রসেসত কি কৰিম আমি আকৌ কি কৰিম ভাগ কৰিম সো ভাগ কৰি দিয়া ইয়াত কি আছে আমাৰ এবাৰ প্ৰথম পদত x আছে আৰু ইয়াতে কি আছে আমাৰ 2x আছে হয়নে এক ফালৰ পৰা কামটো কৰি যোৱা ইয়াত সাইন তো কি আছে আমাৰ সাইন তো একো নাই মানে কি আছে আমাৰ প্লাস আছে আৰু ইয়াতে কি আছে আমাৰ মাইনাস ইয়াতে প্লাস ইয়াতে মাইনাস সো প্লাস মাইনাস মিলি ইয়াতে কি হ'ব আমাৰ মাইনাস কম পাইছা তাৰ পিছত থাকিল কি আমাৰ ইয়াত হহক তো কি আছে আমাৰ 1 আছে সো এই 1 তো 2 ৰ ভিতৰত কিমান বাৰ ভাগ যাব 1 2 ৰ ভিতৰত কিমান বাৰ ভাগ যায় 2 বাৰ ভাগ যায় হয়নে তাৰ পিছত চোৱা ইয়াতে চলক তো কি আছে আমাৰ x আছে ইয়াতে চলক তো কি আছে আমাৰ x আছে তার মানে সেম আছে সো x এই x এর ভিতৰত কিমান বাৰ ভাগ যাব 1 বাৰ ভাগ যাব আৰু সেই 1 টো ইয়াত লিখিব না লাগে যেহেতু অলরেডি 2 এটা লিখিছো গতিকে ভাগফলটো আমাৰ কিমান হল 2 তার মানে কিমান বাৰ ভাগ গল 2 বাৰ ভাগ গল এতিয়া কি কৰিব লাগে এই 2 এর দ্বাৰা এই গোটেইখিনি পূৰণ কৰিব লাগে ইয়াত লক্ষ্য কৰিবা স্টেপ বিলাক কিন্তু সেম একে ৰিপিট হৈ আছে একে নিয়মৰ সো 2 এর লগত এই x টো পূৰণ কৰিলে কি হৈ যাব আমাৰ 2x হৈ যাব সো 2 এর লগত x টো পূরণ কৰিলে আমাৰ কি হৈ যাব সো 2 এর লগত x টো পূরণ কৰিলে কি হ'ব আমাৰ 2x হ'ব হয় না তাৰ পিছত সোয়া এটো প্লাস আৰু এটো মাইনাস প্লাস মাইনাস মিলি কি হ'ব ইয়াত মাইনাস উপৰত সোয়া 2x আছিল তলতো 2x আছে সেম হৈ গল সেম হ'বই লাগিব কৈছিল নহয় সেম হ'ব লাগিব তাৰ পিছত থাকিল কি আমাৰ এই 2 এর দ্বাৰা কি পূরণ কৰিব লাগিব এই 2 পূরণ কৰিব লাগিব এতিয়া তেনেহলে 2 * 2 কৰিলে কি হ'ব আমাৰ 4 তেনেহলে কি লিখিম আমি 4 লিখিম সাইন তো কি হ'ব ইয়াত প্লাস মাইনাস তো কিবা এটা দিব লাগিব আৰু সেই সাইন তো কি হ'ব সোয়া এটোৰ আগত কি আছে মাইনাস এটোৰ আগত কি আছে মাইনাস গতিকে মাইনাস মাইনাস মিলি ইয়াতে কি হ'ব প্লাস বুজি পাইছা এতিয়া কি কৰিব লাগে আমাৰ মাইনাস কৰিব লাগে মাইনাস কৰাতে কি কৰিব লাগে সাইন উল্টা কৰিব লাগে বিপরীত কৰিব লাগে যেহেতু তো মাইনাস আছিল কি হৈ যাব প্লাস হৈ যাব বুজি পাইছা তাৰ পিছত 6 তো প্লাস প্লাস থাকিলে কি হয় আমাৰ মাইনাস হল প্রথমটো তো ক্যান্সেল হৈ যাব ইয়াত সব প্রথমটো গোটেইখিনি ক্যান্সেল গৈছিল এটাও ক্যান্সেল যাব
যেহেতু ওপৰত তলত সেম আছে একে আছে গতিকে ক্যান্সেল যাব তাৰ পিছত চোৱা ইয়াত আছে আমাৰ 5 আৰু ইয়াত আছে আমাৰ 4 5 টো কিহৰ আছে 5 টো প্লাসৰ আছে আৰু 4 টো কিহৰ আছে 4 টো কোৱাচোন কিহৰ আছে প্লাসৰ হ'ব নে মাইনাসৰ হ'ব সো 4 টো কি হ'ব yes মাইনাসৰ হ'ব কাৰণ কি কৈছিলো মাইনাসৰ কি কাৰণ হ'ব কাৰণ ব্র্যাকেটৰ ভিতৰত কি আছে মাইনাস গতিকে ব্র্যাকেটৰ ভিতৰত যেটো সাইন থাকিব হেটো হে এই 4 ৰ সাইন বুজি পাইছা ইয়াত মনে মনে ধৰিবা প্লাস টো নাই আমাৰ কি আছে এটোৰ আগত মাইনাস আছে বুজি পাইছা তেনেহলে এটো হল প্লাস আৰু এটো হল মাইনাস গতিকে প্লাস মাইনাস থাকিলে কি কৰিব লাগে আমাৰ মাইনাস কৰিব লাগে 5 ৰ পৰা 4 মাইনাস কৰিলে কিমান থাকিব আমাৰ 1 থাকিব ডাঙৰ কোনটো আছে 5 5 ৰ আগত কি আছে প্লাস প্লাস সাইনটো ইয়াত দিব লাগিব প্লাস সাইনটো দিব না লাগে হয়নে তেনেহলে আমাৰ লাষ্টত কিমান ওলাল 1 ওলাল আৰু এইটোই কি আমাৰ ভাগশেষ তলত যেটো থাকে এটো কি ভাগশেষ আৰু ওপৰত যেটো আমাৰ এইটো বহুপদ ওলাল হেটো কি আমাৰ ভাগফল বুজি পাইছা সো আমাক এইখিনি নিৰ্ণয় কৰিব দিছে কোশ্চেনত আমাক কি কৈছিল চোৱা ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা হয়নে সো ভাগফলটো আমি কি পালো এইখিনি হল ভাগফল আৰু তলত যেটো পালো এটো কি ভাগশেষ সো লাষ্টত আমি কি লিখিম আমি লিখিম যে এতেকে ভাগফলটো কিমান x স্কয়ার মাইনাস 2x মাইনাস 2 হল আৰু ভাগশেষটো কিমান আৰু ভাগশেষ কিমান থাকিল আমাৰ 1 সো এইখিনি আমাক নিৰ্ণয় কৰিব দিছে সো কোশ্চেন নম্বৰ 4 ৰ 1 নম্বৰটো আমাৰ হৈ গল সো আজিলৈ ভিডিওটো মানে ভিডিও ভাল লাগিলে লাইক কমেন্ট এন্ড শেয়ার কৰিবা আৰু এইখিনি যদি কিবা ডাউট থাকে তোমালোকে কি কৰিবা কমেন্ট বক্সত জনাবা